সামাজিক মাধ্যমৰ লগত কি কথা কয় নকয় সেইটো অসম বিধানসভা দাবদ্ধ নহয়। গতিকে এতিয়া সামাজিক মাধ্যমত কোনে কি কয় সেইটো বিষয় লৈ পেলাই আমাৰ বিধানসভা দাবদ্ধ নহয়। যোৱাকালি যিহেতু পৰহি আপোনালোকৰ অনাস্থা আমি সভাস্থগিত আনিছিলে, মই আপোনালোকক কৈছোঁ যে বাজেটৰ কথা আছে, কাৰণ কিয় বাজেটখন কাইলৈ ইয়াতে পাৰিত কৰাৰ পিছত মই আকৌ আবেলি 5:30 বজাত মই আকৌ চহী কৰি গভৰ্ণমেণ্টলৈ পঠাইছোঁ। কাৰণ যি সময়ত আজি বানপানীৰ কাৰণে মানুহে 3খন জিলা তাতে ককবকাই আছে, আমি যদি বাজেটখন যদি পাৰিত নহয় তেতিয়াহ'লে আমিতো টকা পইচা দিব নোৱাৰিম। গতিকে আমি বাজেট পাৰিত হোৱাৰ পিছত চৰকাৰলৈ পঠাইছোঁ, চৰকাৰে গভৰ্ণৰ তাত পঠাব। গতিকে আমি সেইকাৰণে আপোনালোককো অনুমতি দিয়া নাছিলোঁ, তেখেতকো দিয়া নাছিলোঁ। তথাপি তেখেতে শিৱসাগৰ বিধায়ক কাৰণে তেখেতে মোক কৈছিলে মোক জাষ্ট ৰেষ্ট কৰিব দিব, আৰু তেওঁৰ আগদিনাখন কাৰ্যালয়ত গৈ কৈছে জাষ্ট ৰেষ্ট কৰিব দিব লাগে। তাৰপিছত তেখেতক ৰেষ্ট কৰাৰ সুযোগ এটা মই দিছিলোঁ। গতিকে তাৰপিছত বাহিৰত কি কয় কওক, সেইটো লৈ পেলাই আমি কথা পাতিব নালাগে। কাৰ্যসূচী নম্বৰ 2 মেছেজটো না সেইকাৰণে কালি ক'লোৱে যে তেখেতে খালি অকল শিৱসাগৰ, মই যোৱা পৰহি যিটো আপোনালোকক দিয়া নাছিলোঁ, তেখেতে শিৱসাগৰ কনচাৰ্ণ যিহেতু MLA তাৰ কাৰণে তেখেতক মই ৰেষ্ট কৰাৰ সুযোগ দিছিলোঁ। আৰু তেখেতে মোক বহুবাৰ অনুৰোধ কৰিছিলে, আনকি মোৰ ইয়াৰে ওচৰত আহি পেলাই যোৱাকালি ওচৰত আহি পেলাই আপোনাৰ ৰেকৰ্ডিং দেখিলে গম পাব, ওচৰত আহি পেলাই কৈছিলে জাষ্ট মোক ছাবজেক্টটো ৰেষ্ট কৰিব দিব লাগে। তো মই তেখেতক 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত মই তেওঁক হস্তক্ষেপ কৰিছোঁ। তাৰপিছত তেখেতে ডেস্কত উঠি পেলাই, আমাৰ সেইবোৰ ভিডিঅ' দেখুওৱা নাই, ডেস্কত উঠি পেলাই যিটো নেকি আজিলৈ অসম বিধানসভাত 2011 চনৰ পৰা মই বিধায়ক আছিলোঁ, এনেকুৱা বিধায়কটো মই দেখা নাই। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। কাৰণ আপোনালোকেও 11 চনৰ পৰা বিধায়ক হৈছে, তেনেকুৱাকৈ ওপৰত উঠি পেলাই দেখা নাই। অসম বিধানসভাৰ গৰিমা মানুহে বিচাৰি আছে যে ভাল হওক, যে কোনোবা এজনৰ কাৰণে গৰিমা বেয়া হ'ব, সেইটোৰ কাৰণতে আমি কেতিয়াও আমি থমকি নৰওঁ। অধ্যক্ষ মহোদয়, অখিল গগৈ ডাঙৰীয়াৰ এই নিৰৱচ্ছিন্ন যিটো তেওঁ ব্যৱহাৰ, এই ব্যৱহাৰে সকলো সন্মানীয় সদস্যৰ সন্মান লাঘৱ কৰাই নহয়, এই পবিত্ৰ সদনৰ সন্মান লাভ কৰিছে। আমি তেওঁৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱ আনিব পাৰোঁ নেকি?